নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো এটা বহুত অপেক্ষাৰ অন্তত এটা ভাল খবৰ যিটো পাইছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে, বিশেষকৈ মাধ্যমিক পৰ্যায়ৰ তেখেতসকলৰ বাবে লৈ আহিছোঁ। ইয়াতে অকণমান খেলি মেলি আছিলে, মানে মনত অকণমান সকলোৰে এটা ডাউট এটা আছিলে যে যিহেতু যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে পৰ্টেলৰ জৰিয়তে মানে পাৰস্পৰিক বদলিৰ কাৰণে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিছিল, তেখেতসকলৰ পৰ্টেলত এপ্ৰুভ হোৱাও দেখাইছিলে, কিন্তু এটা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা শিক্ষা বিভাগৰ পৰা এটা নটিফিকেশ্যন ওলাইছিল যে চেঞ্চাছ ডিউটিত যিসকলে মানে এংগেজ হ'ব তেখেতসকলৰ সাময়িকভাৱে ট্ৰেন্সফাৰ স্থগিত থাকিব, নিজৰ ডিষ্ট্ৰিক্টৰ পৰা মানে বেলেগত যাব নোৱাৰিব, তেনেকৈ এটা বাতৰি ওলাইছিল। এতিয়া কথাটো হ'ল, ইয়াতে এটা ভাল খবৰেই বুলি ক'ব লাগিব। যোৱাকালি পাইছোঁ আৰু আশা কৰোঁ আপোনালোকৰো 80-90% গম পাইছে, তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে এই ভাল খবৰটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। ইয়াতে চাব, মাধ্যমিক শিক্ষকৰ পাৰস্পৰিক বদলিত অনুমোদন, এইটো আপোনালোকে গমেই পাইছে। এতিয়া ইয়াৰ কাৰণে এই মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিছিলে 1494 জনে, মানে 1494খন আবেদন দাখিল হৈছিল। আৰু তাৰ ভিতৰত হয়তো কিছুমান ক্ৰাইটেৰিয়াত নপৰিল বা বিভিন্ন কাৰণত, কিছুমানে মানে মিউচুৱেলৰ কথাটো যিহেতু কোনোবা এজনে উইথড্ৰ কৰিলে মানে সেইটো কেঞ্চেল হৈ যায় বিভিন্ন কাৰণবশতঃ। আৰু ইয়াৰে কিন্তু 1344গৰাকী শিক্ষকৰহে বদলিত তাৰমানে অনুমোদন জনায় শিক্ষা বিভাগে, আৰু অতি সোনকালে তাৰমানে তেখেতসকলে নিৰ্দেশনা লাভ কৰিব, মানে অৰ্ডাৰ লাভ কৰিব। আৰু সেই অৰ্ডাৰ লাভ কৰাৰ পিছত তেখেতসকলে নিজৰ নিজৰ বিদ্যালয়ত গৈ, যিখন নতুন বিদ্যালয় হ'ব তাতে গৈ তেখেতসকলে জইন কৰিব পাৰিব। কিন্তু এতিয়াও কিন্তু এটা কথা একেবাৰে স্পষ্ট হোৱা নাই যে যিসকলৰ বৰ্তমান অলৰেডি আপোনালোকে জানে কিছু ডিষ্ট্ৰিক্টত হৈ গ'ল, 2-3টা পৰ্যায়ত ট্ৰেইনিং চলি আছে ছুপাৰভাইজাৰ আৰু এনুমাৰেটৰসকলৰ, আৰু কিছু শিক্ষক শিক্ষয়িত্ৰীক ফিল্ড ট্ৰেইনাৰৰ কামতো মানে নিয়োজিত কৰিছে। এতিয়া তেখেতসকলৰ ধৰক এফালে এজন টিচাৰ এংগেজ হ'ল, কিন্তু আনফালে তেখেতে যিজনৰ লগত মিউচুৱেল কৰিব তেখেতৰ ধৰক এংগেজ মানে হোৱা নাই, তেখেত ফ্ৰী আছে, তেখেত আহিব পৰাতে আছে, কিন্তু এখেতে গ'লেহে তেখেতে আহিব পাৰিব যিহেতু মিউচুৱেলৰ কথা কৈছে। গতিকে তেনেকুৱা কাৰণবশতঃ হয়তো ইয়াতে খুব বেছি ছেপ্টেম্বৰৰ 16 তাৰিখলৈকে ৰখি দিব লাগিব যেন পাইছোঁ। কাৰণ কিয়, ছেপ্টেম্বৰৰ পিছত 16 তাৰিখলৈকে আমাৰ ফাৰ্ষ্ট ফেজ হ'ব লোকপিয়লৰ, যিটো হাউচ লিষ্টিঙৰ আছে প্ৰথম পৰ্যায়ত, আৰু নেক্সট পৰ্যায়টো আমি সকলোৱে জানো 2027 চনৰ ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব মাৰ্চলৈকে। গতিকে নেক্সট পৰ্যায়ৰ কথাটো বেলেগ। ইয়াত মানে প্ৰথম পৰ্যায়ত এংগেজ হোৱা বহুত টিচাৰৰ নাম হয়তো নেক্সটখনত নাহিবও পাৰে, নতুন আমি হয়তো মুখ দেখা পাব পাৰোঁ। গতিকে তাৰ আগতে মিউচুৱেলটো হৈ যাব নিশ্চয়, আৰু হয়তো অহাৰ পিছত নতুন শিক্ষক শিক্ষয়িত্ৰী পুনৰ ল'ব, ডাটা বিচাৰিব, যিহেতু মাজত 2-3 মাহ থাকিবই, আৰু ৰিজাৰ্ভতো ৰাখিব, আমাৰ যেনেকৈ ইলেকশ্যনৰ টাইমত ৰিজাৰ্ভত ৰখা হয় ঠিক তেনেকুৱা। গতিকে এইটো এটা খুব ভাল খবৰ, মই সেইকাৰণে ভাবিলোঁ এই খবৰটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আৰু একেটা ভিডিঅ'তে মই আৰু এটা আপোনালোকলৈ মই এটা মানে খবৰ এটা দিব বিচাৰিছোঁ আপোনালোকক। সেই খবৰটো হৈছে যে বিদ্যালয়সমূহত SMDC যে আছে, SMC স্কুল মেনেজিং কমিটি, এই স্কুল মেনেজিং কমিটিবিলাক আগৰবিলাক ভংগ কৰি নতুনকৈ ফৰ্ম কৰিব দিছে। গতিকে এই নতুনকৈ গঠন কৰোঁতে বিভিন্ন গাইডলাইন দিছে, মানে সভাপতিজন কেনেকুৱা হ'ব লাগিব, তেখেত আগতে ৰিটায়াৰ্ড টিচাৰ হ'ব লাগিছিল, তাৰপিছত লগতে সদস্যবিলাক গাৰ্জেনৰ ভিতৰতে ৰাখিব লাগিব, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ গাৰ্জেন। এতিয়া কথাটো কি হ'ল, মাজতে কিন্তু এটা মানে ডাঙৰ কথা এটা কৈছিলে আমাৰ শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু ডাঙৰীয়া, যে বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি এতিয়াৰ পৰা SMCয়ে মানে মনিটৰিং কৰিব বুলি কৈছিলে। এইটো এটা খুব ডাঙৰ কথা। আৰু এই যিটো মানে তেখেতে কমেণ্ট ভিডিঅ'ৰ জৰিয়তে মানে প্ৰকাশ কৰিছিলে বা নিউজত যিটো দিয়া গৈছিলে সামাজিক মাধ্যমত, তাতে বহুতে কমেণ্ট দিছিল যে SMCৰ মেম্বাৰসকলে মানে যিটো পিৰিয়ডিক যিটো SMC মিট হয়
টিচাৰ্ছ পেৰেণ্ট মিট তাতেই মানে আহিব টান পায় আৰু কেনেকৈ মিটিংবিলাকত আহিব এক্টিভ পাৰ্টিচিপেণ্ট হ'ব নিজকে আৰু কেনেকৈ ধৰক শিক্ষক শিক্ষয়িত্ৰীৰ মানে অহা যোৱাবিলাক লক্ষ্য কৰিব এইটো মানে এনেই মুখতহে কোৱাৰ দৰে তেনেকুৱা হৈছে তেনেকুৱা এটা কথা কৈছিলে গতিকে সেইটো পিছত আমি দেখা পাম নিশ্চয় এতিয়া সদ্যহতে SMC নতুনকৈ বনাব দিছে আৰু ইয়াৰ পিছত হৈছো SMC কিছুমান দায়িত্ব অৰ্পণ কৰিব এতিয়া এইটো এটা খুব এটা মানে এনেকুৱা ধৰণৰ কথা অলপ বেয়া লগাও কথা আৰু হয়তো মানুহৰ মনবিলাকো সলনি হৈছে এটা বাস্তৱ কথা কাৰণ আজিকালি পাৰিশ্ৰমিক নাপালে কোনোৱে বিনা কাৰণত যাব নোখোজে গতিকে SMCৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে মেম্বাৰবিলাক মানে বিভিন্ন মিটিং বা কিবা কিবি দিলে মানে উইলিংলি আহিব নোখোজে বহুতে মই মানে বহুতে বুলি কৈছোঁ সকলোৱে বুলি কোৱা নাই কিন্তু মেক্সিমামে আৰু কাৰণ আমি কি লাভ হ'ব আমি কি পাম বা কোনোবাই নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আহে মানে বিভিন্ন শৈক্ষিক দিশ আলোচনা হয় বিদ্যালয়ত আহি শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰে কি বিসংগতি হৈ আছে ঠিক তেনেকুৱা কিন্তু গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এইবিলাক ছাকচেছ হ'বনে নাই যদি এনেকুৱা ধৰণৰ কথা কৈছে শিক্ষামন্ত্ৰী মহোদয়ে যে মনিটৰিং ছিষ্টেম কৰিব শিক্ষক শিক্ষয়িত্ৰীৰ এইটো পিছত পৰিলক্ষিত হ'ব আৰু মই ইয়াৰ পিছত চেঞ্চাছৰ ওপৰত কিছু মই ভিডিঅ' বনাম বুলি ভাবিছোঁ কেনেদৰে হাউচ লিষ্টিং কৰা হ'ব বা কেনেকুৱা ইনুমাৰেটৰসকলৰ দায়িত্ব কি হ'ব ছুপাৰভাইজাৰসকলৰ দায়িত্ব কি হ'ব ঠিক তেনেকুৱা আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক আদৰি ল'ব আৰু যদি মোৰ অলপ এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হৈছে এই ভিডিঅ'টোত আপোনালোকৰ মাজৰ এজন বুলি ক্ষমা কৰি দিব আৰু হয় মই কথাবিলাক কোৱাত অকণমান লেঙেৰি হৈছে বুজি পাইছোঁ তথাপি ভাবিলোঁ আপোনালোকৰ সৈতে এই খবৰটো মই শ্বেয়াৰ কৰিম সেইকাৰণে ভিডিঅ'টো বনালোঁ ধন্যবাদ